অভিৰুচি শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানত প্ৰাইজমানি ভলীবল টুৰ্ণামেণ্ট। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ 9টা পুৰুষ ভলীবল দলৰ অংশগ্ৰহণ। ফাইনেলত LNIPE আৰু গুৱাহাটী ভলীবল ক্লাব। সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অনুষ্ঠিত হৈছে এখন ভলীবল টুৰ্ণামেণ্ট। আপুনি যদি এবাৰ চকু ফুৰাই দেখা পাব, এই মনোৰম পৰিৱেশত এজাক ভলীবলাৰে ক্ৰীড়াংগনত উজাৰি দিছে শ্ৰেষ্ঠত্ব। এই দৃশ্য শনিবাৰে দেখা গ'ল চন্দ্ৰপুৰৰ গভালিত অৱস্থিত অভিৰুচি শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ প্ৰাংগণত। সদৌ অসম অপেন প্ৰাইজমানি ভলীবল টুৰ্ণামেণ্টত এনেদৰে অংশ লৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পুৰুষ ভলীবল দলে। প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল LNIPEৰ ডিন ডক্টৰ শংকৰজ্যোতি বসুমতাৰী, পঞ্জীয়ক ভাস্কৰজ্যোতি শৰ্মা, অসম ভাৰোত্তোলন সন্থাৰ CEO ভৱজ্যোতি গোস্বামীৰ দৰে বিশিষ্ট ব্যক্তি। ইয়াতে আহি আজি মই প্ৰথম আহিলোঁ, মোৰ কাৰণে আমাৰ গুৰুস্বৰূপ, আমাৰ অসমৰ ক্ৰীড়া জগতৰ অৰ্গেনাইজিঙৰ ক্ষেত্ৰত গুৰুস্বৰূপ আমাৰ বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী ডাঙৰীয়াই যি পদক্ষেপ লৈছে, তেখেতে মোক মাতি থাকে, আহিব পৰা নাছিলোঁ। অভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যন AIPE এই যিটো কৰিছে অনুষ্ঠানটো আজি এই এটা পৰিৱেশত আজি ইমানখিনি আহি ইমান মই সঁচাকৈ ভাল লাগিছে। আৰু খেলখন এনেকুৱা এটা জেগাত হৈ আছে, আপোনালোকে নিজে চাওক, পাহাৰ পৰ্বতৰ মাজত একদম নেচাৰেল ভিউত আমাৰ গাঁৱলীয়া পৰিৱেশত ইমান সুন্দৰভাৱে আমাৰ খেলবিধ অনুষ্ঠিত হৈছে। গতিকে ইয়াত আহি খুবেই ভাল লাগিছে। আৰু তেখেতে যিটো পদক্ষেপ লৈছে যে অভিৰুচি ইনষ্টিটিউটটো ইয়াত গঠন কৰিছে এনেকুৱা এটা ঠাইত, চন্দ্ৰপুৰৰ ভিতৰুৱা ঠাইত, গতিকে ই অসমৰ ক্ৰীড়া জগতৰ ক্ষেত্ৰত বা যিকোনো ক্ষেত্ৰতে এইটো এটা শলাগ ল'বলগীয়া বিষয় হৈছে। আৰু আমি অতিশয় আনন্দিত যে এই ক্ষেত্ৰখন, এই যিটো তেওঁ পদক্ষেপ লৈছে বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী ডাঙৰীয়াৰ নেতৃত্বত, গতিকে আমি এইটো ভাবিছোঁ যে এইটো অসমৰ কাৰণে এটা গৌৰৱৰ চিন হিচাপে থাকক আৰু এটা গৌৰৱপূৰ্ণ মুহূৰ্ত বুলি আমি ভাবোঁ। আৰু আমি যিমানখিনি পাৰোঁ, আমি এজ এ অৰ্গেনাইজাৰ বা তেওঁ যদি কেতিয়াবা বিচাৰে বা কিবা কামত আমি সহযোগিতা কৰিম। আৰু এইখনো আমাৰ আৰু অধিক উন্নতি হওক, তাৰে আমি আন্তৰেৰে কামনা কৰিছোঁ। ৰাজ্যৰ 9টাকৈ আগশাৰীৰ দলে অংশগ্ৰহণ কৰা টুৰ্ণামেণ্টখনৰ ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ল LNIPE আৰু গুৱাহাটী ভলীবল ক্লাব। তীব্ৰ উত্তেজনাপূৰ্ণ মেচখনত জয়ী হৈ প্ৰাইজমানিসহ চেম্পিয়নৰ ট্ৰফি হাতত তুলি ল'লে LNIPE। আনহাতে গুৱাহাটী ভলীবল ক্লাবলৈ আগবঢ়োৱা হয় প্ৰাইজমানিসহ ৰানাৰ্ছ-আপৰ সন্মান। তদুপৰি LNIPEৰ ভলীবলাৰলৈ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰাইজমানিসহ প্ৰদান কৰে আয়োজকে। টুৰ্ণামেণ্টখনৰ সন্দৰ্ভত জনালে অভিৰুচি শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক তথা সঞ্চালক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীয়ে। এতিয়া ভলীবল আমাৰ কলেজতো এটা পৰিৱেশ আছে ভলীবলৰ, সেইকাৰণে টিচাৰ শিক্ষকসকলে আৰু আমাৰ মেনেজমেণ্টে চিন্তা কৰিলে যে আমি এখন ভলীবল প্ৰতিযোগিতাৰ আয়োজন কৰোঁ। আৰু সেই চিন্তা চৰ্চা আগত ৰাখি, যিহেতু আমাৰ মেইনলি যদিও গুৱাহাটী চহৰত অৱস্থিত, সীমামূৰীয়া কাৰণে আমি গ্ৰামাঞ্চলৰ ল'ৰা ছোৱালীক ভলীবলক এনকাৰেজ কৰাৰ কাৰণে আমি এইবাৰ প্ৰথমবাৰৰ বাবে ভলীবল প্ৰতিযোগিতাখন পাতিলোঁ। আমাৰ 9টা দলে যোগদান কৰিছিল আৰু সেই 9টা দলে দেখিছোঁ যে আহি বৰ সুন্দৰ খেল প্ৰদৰ্শন কৰিছে। আৰু বিশেষকৈ ইয়াৰ ওচৰৰ গাঁৱৰ ল'ৰা ছোৱালীবিলাক আহি এই খেল উপভোগ কৰি তেওঁলোকেও যাতে এইটোৰ প্ৰতি আগ্ৰহান্বিত হয় এই খেলৰ প্ৰতি, তাৰ কাৰণে আমি এইটো চিন্তা কৰি আৰম্ভ কৰিলোঁ এদিনীয়া ভলীবল প্ৰতিযোগিতা। ফাইনেল খেলিলে LNIPE, চেম্পিয়ন হ'ল তেওঁলোক। আৰু আমাৰ গুৱাহাটী ভলী ক্লাবে তেওঁ ৰানাৰ্ছ-আপ হ'লে যদিও যোগ্য প্ৰত্যুত্তৰ দিয়েই তেওঁলোকে ৰানাৰ্ছ-আপ হ'ল যদিও দুখ কৰিবলগীয়া নাই, সুন্দৰ খেল খেলিছে। আৰু আমি প্ৰথমবাৰৰ কাৰণে এইটো 10,000 টকা ফাৰ্ষ্ট প্ৰাইজ, চেম্পিয়ন ট্ৰফিৰ কাৰণে ট্ৰফি আৰু নগদ ধন, আৰু ৰানাৰ্ছ-আপৰ কাৰণে 5,000 আৰু ট্ৰফিৰ ব্যৱস্থা কৰিছিলোঁ। আজি এজন শ্ৰেষ্ঠ খেলুৱৈক আমি নিৰ্বাচন কৰিছিলোঁ। এইটো LNIPEৰে এজন ল'ৰা যোগ্য বুলি বিবেচিত হ'ল আৰু তেওঁক আমি 1,000 আৰু ট্ৰফি এটাৰে তেওঁলোক সন্মান জনালোঁ। এই ক্ষেত্ৰত আমাক অনুষ্ঠিতভাৱে আমাক বেংক অফ বৰোদা আৰু ইণ্ডিয়ান বেংক, এই দুটা বেংকে আমাক সহায় কৰিছে। আৰু বিশেষকৈ অকণমান ক্ৰীড়া সামগ্ৰী যোগান ধৰি আমাৰ ফাৰ্মা স্পৰ্টছেও যথেষ্টখিনি আমাক সহায় কৰিছে। আৰু ইয়াৰ লোকেল ফাৰ্ষ্ট এইডৰ কাৰণে এখন ফাৰ্মাচীয়ে তেওঁলোক আগবাঢ়ি অহাটো সঁচাকৈ আনন্দৰ বিষয়।
সামৰণি অনুষ্ঠানত উপস্থিত থাকিল সোণাপুৰ কলেজৰ অধ্যক্ষ ডক্টৰ দেৱব্ৰত খনিকৰ, উপাধ্যক্ষ ডক্টৰ বিমান পাটোৱাৰী, জ্যেষ্ঠ সাংবাদিক সুবোধ মল্ল বৰুৱা, সোণাপুৰ ক্ৰীড়া সন্থাৰ সভাপতি আফতাব হুছেইন, সম্পাদক দীপক দাসৰ দৰে বিশিষ্ট ব্যক্তিসকল। এনে এক সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ মাজত অভিৰুচি শাৰীৰিক শিক্ষা প্ৰতিষ্ঠান গঢ়ি তোলাৰ চিন্তা চৰ্চাক উচ্চ প্ৰশংসা কৰিলে সোণাপুৰ ক্ৰীড়া সন্থাৰ সভাপতি আফতাব হুছেইনে। এই প্ৰকল্পত আগৰ পৰাই মাতি আছিল আমাক, আমি বিভিন্ন কামত ব্যস্ত থকাৰ কাৰণে আহিব পৰা নাছিলোঁ। আজি এই ভলীবল টুৰ্ণামেণ্টখন হোৱাত বলেণ্ডাই আমাক আমন্ত্ৰণ কৰিলে, আমি আহিলোঁ। খুব সুন্দৰ পৰিৱেশ, এনেকুৱা পৰিৱেশত এইটো ইনষ্টিটিউট হৈছে বুলি আমি সপোনতো ভবা নাছিলোঁ। খুব ধুনীয়াকৈ কৰিছে। এইটো ব্যক্তিগতভাৱে তেওঁৰ যিটো একক প্ৰচেষ্টা, অসমত যিকেইজন খেলৰ পাগল আছে তাৰ ভিতৰত অন্যতম হ'ল বলেন্দ্ৰ মোহন চক্ৰৱৰ্তী, আৰু তেওঁ এইটো ইনষ্টিটিউট কৰি এটা নিদৰ্শন দাঙি ধৰিলে অসমবাসীৰ ওচৰত যে মানুহ কৰিব নোৱাৰা কাম একো নাই। খেলৰ কাৰণে চৰকাৰী পক্ষই যিমান কৰিছে তাতকৈ অধিক কৰা বুলি আমি কওঁ। তেওঁ যিটো কৰিছে আমাৰ ফিজিকেল এডুকেশ্যনৰ ক্ষেত্ৰত যিটো চিন্তা চৰ্চা কৰিছে আমাৰ খুব প্ৰয়োজন, আৰু সেইটো তেওঁ অভাৱ পূৰণ কৰিবলৈ সক্ষম হৈছে বুলি আমি ধৰি লৈছোঁ। আৰু এনেকৈ তেওঁ যদি আগবাঢ়ি থাকে, তেওঁ দীৰ্ঘজীৱী আমি কামনা কৰিছোঁ। তেওঁৰ দৰে এনেকুৱা উদ্যোগী ব্যক্তি কেইজনমান ওলালে অসমৰ নিশ্চয় আমাৰ খেলত আমাৰ উন্নতি হ'বই। এতিয়াও উন্নতি নাই হোৱা বুলি কোৱা নাই, কিন্তু বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীৰ যিটো অৱদান সেইটো আমি স্বীকাৰ কৰিবই লাগিব। তেখেতক আমি জানো, অভিৰুচি ক্ৰীড়া দিৱস 3 ছেপ্টেম্বৰ যিটো অনুষ্ঠিত হয়, প্ৰথমৰ পৰাই আমি তেখেতৰ লগত জড়িত আছিলোঁ, কিন্তু তেখেতে অৱশেষত গৈ এই ইনষ্টিটিউট খোলাৰ যিটো পৰিকল্পনা ল'লে তাতে আমি তেখেতক ধন্যবাদ জনাইছোঁ। এই প্ৰতিষ্ঠানৰ পৰা প্ৰতিভাসম্পন্ন প্ৰশিক্ষক তথা খেলুৱৈ সৃষ্টি হ'ব বুলি আশাবাদী সোণাপুৰ ক্ৰীড়া সন্থাৰ সম্পাদক দীপক দাস। অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে গৌৰৱৰ অন্যতম চানেকি অভিৰুচি শাৰীৰিক শিক্ষা প্ৰতিষ্ঠানৰ গুৰি ধৰোঁতা তথা বিশিষ্ট ক্ৰীড়া সংগঠক বলেন্দ্ৰ মোহন চক্ৰৱৰ্তীক চৰকাৰে স্বীকৃতি প্ৰদান কৰা উচিত বুলি মন্তব্য কৰে সোণাপুৰ ক্ৰীড়া সন্থাৰ সম্পাদকজনে। ধুনীয়া এটা পৰিৱেশ, গুৱাহাটী মহানগৰীৰ একেবাৰে গাত লাগি থকা এটা অ'পেন স্পেচ এটা আমি এনে পাইছোঁ। ইয়াত ভাবিবই নোৱাৰি যে ইয়াত এটা ইমান ডাঙৰ মেট্ৰপলিটান চিটিৰ গাৰ লগত ইমান ডাঙৰ এটা পৰিৱেশ, প্ৰাকৃতিক পৰিৱেশৰ মাজত এফালে খেতিপথাৰ, একফালে পাহাৰৰ মাজত মানে ইমান ধুনীয়া এটা ফিজিকেল ইনষ্টিটিউট এটা গঢ়ি উঠিছে। ইয়াতে ইনফ্ৰাষ্ট্ৰাকচাৰৰ বিষয়ে ক'ব লাগিলে প্ৰথমেই আমি ষ্টেডিয়ামে যিটো ইনডোৰ ষ্টেডিয়াম বনাইছে 3 খলপীয়া, সেইটো অসমতে মই জনামতে কিজানি অসমত তেনেকুৱা ধৰণৰ ইনডোৰ ষ্টেডিয়াম নাই। বাকী আছে, ইয়াত 3টা ষ্টেপত বনাইছে, য'ত প্লেয়াৰবিলাকো থাকিব লাগিলে তেখেতে কৈছে যে তাত প্লেয়াৰো 72 জনলৈকে কোনো যদি ট্ৰেইনি আহে সেই ষ্টেডিয়ামৰ ইনডোৰ ষ্টেডিয়ামৰ ভিতৰত থকাৰ কাৰণেও তেখেতে ব্যৱস্থাটো কৰিছে, আৰু এইটো সম্পূৰ্ণ হৈছে, এইটো এটা লেখত ল'বলগীয়া দেশৰ প্ৰচেষ্টা হৈছে, খুব ভাল। আৰু তেখেতৰ স্বীকৃতিৰ বিষয়ে যিটো ক'ব লাগিলে অলপ আগতে তেখেতৰ লগত কথা পাতিছিলোঁ, আমি চবেই জানো তেখেতে যেতিয়া এইটো আৰম্ভ কৰিছিলে, আজি ধৰক 4 দশক ধৰি তেখেতে ক্ৰীড়াৰ লগত এইটো জড়িত হৈ আছে। 3 ছেপ্টেম্বৰত তেখেতে প্ৰথম যিটো আমাৰ অৰ্জুন এৱাৰ্ডি ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোৰ অভিৰুচি দিৱস দি আৰম্ভ কৰিছিলে। তেখেতে যেতিয়া এই সপোনটোৰ কাৰণে তেখেতৰ গুৱাহাটীত থকা মাটিডোখৰো তেখেতে মাটি বিক্ৰী কৰিছে, দিল্লীত থকা তেখেতৰ বাসভৱনো তেখেতে বিক্ৰী কৰি পেলাই ইয়াতে 32 বিঘা মাটি নিজৰ পইচাৰে তেখেতে ইনষ্টলমেণ্ট ৱাইজ তেখেতে এই মাটিটো কিনি পেলাই এতিয়াও মানে আমি যিটো খেলপথাৰত আছোঁ, লগতে ফুটবল গ্ৰাউণ্ড যিটো বনাইছে, খুব ধুনীয়া ফুটবল গ্ৰাউণ্ড বনাইছে, সেইটো এতিয়াও 7 ফুট আকৌ মাটি ভৰাব লাগিব, এটা ল' লাইং এৰিয়া এটাক ডেভেলপ কৰি পেলাই ইয়াতে ভলীবল, ভৱিষ্যতৰ কাৰণে ছুইমিং পুল, বাস্কেটবল, গোটেইবিলাক প্ৰকল্প ইমান প্লেনিং হিচাপে তেখেতে যিটো পৰিকল্পনা এটা কৰিছে, এইটো এটা টোটেল স্পৰ্টছ কমপ্লেক্স হ'বলৈ গৈ আছে, যিটো অসমৰ কাৰণে বা উত্তৰ পূব ভাৰতৰ কাৰণে একক প্ৰচেষ্টাত শলাগিবলগীয়া বস্তু। আৰু ভৱিষ্যতৰ ক্ৰীড়া জগতত অসমলৈ আমাৰ যিটো ইনষ্টিটিউট হৈছে, ইয়াৰ পৰা ভাল খেলুৱৈ ওলাব, ভাল প্ৰশিক্ষক ওলাব, প্ৰশিক্ষক ওলালেই গাঁও অঞ্চলবিলাকত উত্তৰ পূব অঞ্চলৰ পৰা খেলুৱৈবিলাক ওলাব। গতিকে এইটো এটা সুদূৰ প্ৰসাৰী প্ৰচেষ্টা, আৰু চৰকাৰে তেখেতক স্বীকৃতি দিয়া উচিত মই ভাবোঁ, কাৰণ একক প্ৰচেষ্টাৰে তেখেতে লোন লৈ ক'ৰবাত ঠিকা কৰি, মই যিটো ব্যক্তিগতভাৱে জানো তেখেতে তেনেধৰণেই পইচা ৰিচোৰ্চ মবিলাইজ কৰি পেলাই গোটেই কামখিনি কৰিছে। গতিকে এই ক্ষেত্ৰত চৰকাৰ আগবাঢ়ি আহিব লাগে,
লগতে বাকী আমাৰ যিবিলাক ইয়াত কোম্পেনী আছে বা ডাঙৰ কোম্পেনী মাল্টিনেশ্যনেল কোম্পেনী আছে যিসকল ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছে তেখেতসকলো জেনেৰেছলি তেখেতক সেইটোত সহায় কৰিব লাগে অভাৰঅল স্পৰ্টছৰ ডেভেলপমেণ্টৰ কাৰণে তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ আৰু অভিৰুচি ইনষ্টিটিউট অফ ফিজিকেল এডুকেশ্যনৰ ভৱিষ্যত উন্নতি কামনা কৰিলোঁ। ক্ৰীড়া অনুৰাগীৰ আশা অসমৰ ক্ৰীড়াক্ষেত্ৰৰ সুৰুচমুখী যাত্ৰাৰ অন্যতম অংশীদাৰ হওক উত্তৰ পূবৰ এক গৌৰৱ অভিৰুচি শাৰীৰিক শিক্ষা প্ৰতিষ্ঠান। চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে।